Hello everyone, নমস্কাৰ মই দীপশিখা আপোনালোক সকলোকে মোৰ চেনেল দীপশিখাস ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰো খুব ভাল আজি পুনৰবাৰ আপোনালোকৰ কাৰণে মই লৈ আহিছো এটা স্ক্ৰাব বা পলিশিং বুলি ক'ব পাৰে আৰু আমাৰ যিবিলাক স্কিনৰ ভিতৰত ডেড সেলস থাকে সেই ডেড সেলস সমূহ খুব ধুনিয়াকৈ ৰিমুভ হৈ যাব আৰু তাৰ পিছত নিউ সেলসবোৰ আমাৰ ৰিপেয়াৰ হোৱাত সহায় হয় গতিকে সেই ডেড সেলসবোৰ আমি ৰিমুভ কৰাটো খুবেই বেছি প্ৰয়োজন আৰু সেই ডেড সেলসবোৰ আমি কেনেকৈ ৰিমুভ কৰিম আমাৰ স্কিনখন কেনেকৈ আমি ক্লিয়াৰ কৰি পেলাম তাৰ কাৰণে আজি এটা ভিডিও লৈ আহিছো আপোনালোকৰ কাৰণে একদম ঘৰুৱা বস্তুৰে আমি হেখিনি কৰিব পাৰো তাৰ কাৰণে আমাক লাগিব মই লৈছো এটা কাচৰ বাউল আৰু তাতে মই দিব লাগিব 1 চামুচমান দৈ মই লৈছো এটা কাচৰ বাউল আৰু তাতে মই দিব লাগিব 1 চামুচমান দৈ এয়া মই দি দিছো দৈখিনি যিমান বেছি গুটা হ'ব তাত পানী থাকিব নালাগিব সিমানে বেছি ভাল হ'ব স্ক্ৰাবিংৰ কাৰণে আমাৰ নেক্সট ইনগ্ৰেডিয়েন্টছটো হৈছে চেনি মই খুব ধুনিয়াকৈ গুৰি কৰি লৈছো আৰু একদম বেছি পাউডাৰো হৈ যাবলৈ দিয়া নাই এখিনি অলপ অলপহে গুৰি হৈছে যিহেতু স্ক্ৰাবত দৰকাৰ হ'ব চেনি খুব ধুনিয়াকৈ স্ক্ৰাবিং কৰে চেনি আৰু মুখখন খুব ধুনিয়া ক্লিয়াৰো কৰি পেলাই তাৰ পিছত আমি দিব লাগিব কস্তুৰী হালধি একদম অকনমান আপোনালোকে কিচেনত থকা হালধি ব্যৱহাৰ নকৰিব फ्रेंड्स যদি আছে ঘৰুৱা হালধি হে আপোনালোকে ইউজ কৰিব পাৰে আদাৰৱাইজ আপোনালোকে কিচেনৰ হালধি ইউজ নকৰিব এসা মই দিছো একদম 1 পিঞ্চ মান কস্তুৰী হালধি আৰু তাৰ পিছত আমি দিব লাগিব ইয়া আপোনালোকে যদি নেমু আপোনালোকৰ স্কিনত যদি এলাৰ্জি টাইপৰ হৈ যায় খুজুতি হয় নেমু ইউজ কৰিলে আপোনালোকে নেমুটো নিদিব স্কিপ কৰিব আপোনালোকে তাৰ ঠাইত আপোনালোকে দিব পাৰি বিলাহী খুব ধুনিয়াকৈ আপোনালোকে বিলাহীৰ ৰসটো দিব পাৰে কিন্তু মই দিছো নেমু অকনমান যদি আপোনালোকে নেমু লগাব পাৰে স্কিনত তেতিয়াহলে কোনো কথা নাই ইয়াৰ দিব লাগিব 2-3 টোপাল মান জাস্ট এনেকৈ অকমান আৰু এখিনি এতিয়া খুব ধুনিয়াকৈ মিক্স কৰি লম মই খুব ধুনিয়াকৈ আমাৰ পলিশিং পেকটো বনিবলৈ ৰেডি হৈ গৈছে এতিয়া মই মুখত এপ্লাই কৰিম সো फ्रेंड्स আপোনাকে নিশ্চয় দেখা পাইছে মই খুব ধুনিয়াকৈ একদম মুখত এই পলিশিং ফেস পেকটো মোৰ এপ্লাই কৰিছো আৰু এই ফেস পেকটো খুবেই বেছি স্মুথ হয় একদম ক্ৰিমি টেক্সচাৰ হয় আৰু যেতিয়া আপোনাকে মুখত ইউজ কৰিব নহয় তেতিয়া আপোনালোকে নিজে লক্ষ্য কৰিব যে মুখৰ ব্ৰাইটনেস কিমানখিনি বাঢ়ি গৈছে আৰু এবাৰ ইউজতে আপোনালোকে গম পাব যে মুখখন কিমান বেছি বগা হৈ গৈছে উজ্জ্বল হৈ গৈছে মুখৰ গ্লো বাঢ়ি গৈছে আৰু খুব ধুনিয়া এটা শাইনিং কৰি আছে মুখখন আপোনালোকে এবাৰ প্লিজ ইউজ কৰক फ्रेंड्स আৰু কেনেকুৱা এটা ৰিজাল্ট পাইছে মোক জনাব সো फ्रेंड्स যেহেতু দৈ আছে ইয়াত বহুত বেছিকেটো ড্ৰাই নহব গতিকে যিমানখিনি পাৰো মই এখিনি 10 পৰা 15 মিনিট সময় মই ৰাখিম আৰু তাৰ পিছত মই কি কৰিব লাগে আপোনালোকৰ ওচৰত কৈ আছো সো फ्रेंड्स এখিনি মই 10 মিনিট মান সময় ৰলো আৰু এতিয়া মোৰ মুখখন শুকাই গৈছে যেহেতু দৈ আছে খুব বেছিকৈটো ড্ৰাই হৈ নাযায় গতিকে এতিয়া মই এখিনি খুব ধুনিয়াকৈ মাসাজ দিম আৰু মাসাজ দিয়াটো খুবেই বেছি ইম্পৰ্টেন্ট সো फ्रेंड्स এসাক মই খুব ধুনিয়াকৈ এতিয়া এনেদৰে মাসাজ দি আছো আৰু আপোনালোকে এনেদৰে ওপৰলে এনেদৰে মাসাজ দিব স্কিনখনৰ আৰু তেতিয়া কি হ'ব স্কিনখন খুব ধুনিয়া টাইট হ'ব যি সকলৰ স্কিন একদম লুজ হৈ গৈছে ওপেন পোৰছৰ সমস্যা হৈ গৈছে তেওঁলোকে মোৰ এই ৰেমেডিজ বিলাক আপোনালোকে এবাৰ কৰিবচোন ট্ৰাই কৰিব আৰু কেনেকুৱা এটা ৰিজাল্ট পায় আপোনালোকে মোক নিশ্চয় জনাব স্কিনত যাৰ যাৰ কোলা কোলা দাগ পৰি গৈছে চকুৰ তলত কোলা কোলা দাগ হৈ গৈছে কপালতো কোলা কোলা হৈ গৈছে তেওঁলোকে এই ৰেমেডিজ বিলাক ইউজ কৰিব এনেদৰে মাসাজ কৰিব আৰু কেনেকুৱা এটা ৰিজাল্ট পায় আপোনালোকে মোক নিশ্চয় জনাব সাউথ फ्रेंड्स এবাৰ ইউজতে কিমান ধুনিয়া এটা গ্লো আহিছে মোৰ স্কিনত আপোনালোকে নিশ্চয় দেখা পাইছে আৰু আমি সকলোবোৰ বস্তু আমি যত্নৰ ওপৰতে কথা फ्रेंड्स আমি যত্ন ল'ব লাগিব আমি কৰিব লাগিব তেতিয়াহে আমাৰ স্কিনখন খুব ধুনিয়া হৈ থাকিব এটো নহয় যে আমি একো নাই কৰা একো নকৰাকে সব হৈ যাব এটো কেতিয়াও নহয় फ्रेंड्स আমি সকলোবোৰ বস্তু আমি যত্ন ল'বই লাগিব এসাক फ्रेंड्स ৰিজাল্টটো সো फ्रेंड्स মাসাজ দিয়া হৈ গ'ল আৰু এতিয়া মই মুখখন ওয়াশ কৰি আহো সো फ्रेंड्स মই মুখখন খুব ধুনিয়াকৈ ধুই আহিলো মই 10 মিনিট মান সময় ওয়েট কৰিলো তাৰ পিছত মাসাজ দিলো মাসাজ দিয়াৰ পিছত মই খুদা পানী দি পেলাই খুব ধুনিয়াকৈ মুখখন ধুই আহিলো একদম
খুব ধুনীয়া ক্লিন হৈ যায় গোটেই স্কিনখনে খুব ধুনীয়াকৈ ক্লিন হৈ যায় ক্লিয়াৰ হৈ যায় মুখৰ ডেড সেলছবোৰ আঁতৰি যায় আৰু ইয়াৰ পিছত আপোনালোকে যিকোনো ধৰণৰ এলোভেৰা জেল বা ৰ'জ ৱাটাৰ আপোনালোকে মুখত ইউজ কৰিব পাৰে আৰু খুব ধুনীয়া হৈ থাকিব এনেদৰে যদি আপোনালোকে মুখখনৰ যত্ন লয় মুখখন একদম খুব ধুনীয়াকৈ গ্লোইং হৈ থাকিব আপোনালোকে একো মেকআপ নকৰাকৈ আৰু এই পলিচিংটো আপোনালোকে সপ্তাহত 3বাৰকৈ বা 4বাৰকৈ কৰিব পাৰে যেহেতু সকলোখিনি ঘৰুৱা বস্তুৱে ইয়াৰ একো সাইড ইফেক্ট নাই মুখৰ উজ্জ্বলতা আৰু দুগুণ বাঢ়ি যাবহে আৰু কেনেকুৱা পালে মোৰ আজিৰ ভিডিওটো আপোনালোকে মোক নিশ্চয় জনাব এনেদৰে পলিচিং আপোনালোকে ঘৰতে কৰকচোন আৰু কেনেকুৱা ৰিজাল্ট পায় আপোনালোকে মোক নিশ্চয় জনাওক আৰু তেতিয়া মোৰো ভাল লাগিব যদি মোৰ আজিৰ ভিডিওটো আপোনালোকে ভাল পালে মোক প্লিজ লাইক এটা কৰি দিব মোক কমেন্ট যোগে জনাব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব কাইলৈ পুনৰ আহি আছো আন এটা ভিডিও লৈ পেলাই আজিলৈ বাই বাই